হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিটো ৰেচিপি আচলতে বনাবলৈ অতি সহজ। আপোনালোকে ল'ৰা ছোৱালীৰ টিফিন বক্সতো দিব পাৰে, ইভিনিং স্নেক হিচাপেও খাব পাৰে। আহকচোন আমি বনাওঁ। আজি কিনো বনাম সেইকলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিছোঁ। নহৰু আৰু পিঁয়াজ অকণমান টছ ফ্ৰাই কৰি ল'লোঁ। টছ ফ্ৰাই কৰাৰ পাছত এতিয়া আন্দাজমতে নিমখ, হালধি, জিৰা গুড়ি, গৰম মছলা গুড়ি এই গোটেইখিনি আচলতে দি পেলাই অকণমান ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পাছত বিশেষ একো কাম নাথাকে বুলিয়ে ক'ব পাৰি। মই আলুখিনি বইল কৰি থৈ দিছিলোঁ। এতিয়া মই হাতেদি পিটিকি লৈছোঁ। অকণমান কৰ্ণো দি দিছিলোঁ। লগতে এতিয়া আলু, কৰ্ণ এইবিলাক চব একেলগে মিক্স কৰি পেলাই দি দিলোঁ। ভাজি লোৱা মছলাখিনি একেলগে গোটেইখিনি মিক্স কৰি ল'লোঁ আলুৰ লগত। অকণমান এতিয়া ঠাণ্ডা হ'বলৈ দিম। মই গ্ৰেট কৰি লৈছোঁ বিট আৰু নাৰিকল, এনেকৈ চুৰুকি ল'লোঁ গ্ৰেটাৰখনে। এতিয়া এই গোটেইখিনি একেলগে দি দিম আৰু অকণমান সময় সানি ল'ম। আৰু ক'বলৈ গ'লে আপোনালোকে ডাব নাৰিকলো ব্যৱহাৰ কৰিব পাৰে, ডেচিকেটেড কোকোনাটো ইউজ কৰিব পাৰে, নহ'লে আপোনালোকে নাৰিকল চুৰুকা ঘৰৰে যিটো ফ্ৰেছ নাৰিকল সেইটোও ব্যৱহাৰ কৰিব পাৰে। ল'ৰা ছোৱালীয়ে টিফিন বক্সত আচলতে এইটো লৈ গৈও ভাল পাব আৰু খায়ো ভাল পাব। এতিয়া অকণমান ক্ৰাঞ্চিনেছৰ কাৰণে মই অকণমান গুড়ি কৰি লৈছিলোঁ কৰ্ণফ্লেক্সৰ গুড়ি। এতিয়া কৰ্ণফ্লেক্সৰ গুড়ি দিয়াৰ পাছত মই এটা আকাৰ দি লৈছোঁ, হাতেদিয়ে দি লৈছোঁ, তিনিচুকীয়াকৈ এনেকৈ দি লৈছোঁ। আপোনালোকে ৰাউণ্ড শ্বেপ দিব পাৰে, ক'বলৈ গ'লে ৰেক্টেংগল শ্বেপ, এইটো নিজৰ কথা। এতিয়া মোৰ কাটলেটকেইটা ৰেডিও হৈ গৈছে। ইমান সুন্দৰ কালাৰ হৈছিলে, যিমান কালাৰফুল হৈছিলে সিমান টেষ্টি হৈছিলে। আৰু আপোনালোকে এনেকৈ নিজেও এনজয় কৰিব পাৰে স্নেক হিচাপে।